নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এপ্ৰেণ্ডিক্সৰ পোষ্ট বহুত কেইটা বিভাগত NF ৰেলৱে, গুৱাহাটী ৰেলৱে আৰু লগতে আপোনালোকৰ AAI এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া আৰু তাৰ উপৰিও আপোনালোকৰ IOCL অইল ইণ্ডিয়া ফালৰ পৰাও গুৱাহাটী আৰু বঙাইগাঁৱত এপ্ৰেণ্ডিক্সৰ পোষ্ট মুকলি হৈছে। এইখিনি পোষ্টত মিনিমাম 15 বছৰৰ পৰা আপুনি মেক্সিমাম 27 to 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। প্ৰতিটো পোষ্টত বেলেগ বেলেগ কোৱালিফিকেশ্যন আছে। গোটেইখিনি কথাই গোটেইকেইটা পোষ্টৰ বিষয়ে আপোনালোকক একেটা ভিডিঅ'তে বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতে যিসকলে মোৰ ইউটিউবত ভিডিঅ' চাই থাকে ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই আৰু ফেচবুক পেজত যদি ভিডিঅ' চাই আছে ফেচবুক পেজটো যদি ফ'ল' কৰি ৰখা নাই, এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ যদি পাই থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইউটিউবত যদি চাই আছে ফেচবুকত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। গোটেইখিনি ভিডিঅ' আৰম্ভ কৰাৰ আগতে ইয়াত ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। এইখিনি এপ্ৰেণ্ডিক্সৰ পোষ্ট হয়, সম্পূৰ্ণ পাৰ্মানেণ্ট চাকৰি নহয়। মানে কি হয়, ৰেলৱেতে হওক, এয়াৰপৰ্টতে হওক, তাৰপৰা আপোনাৰ অইল ইণ্ডিয়াতে হওক, মানে কি এপেণ্ডিক্স হয়তো 3 বছৰ বা 1 বছৰমানৰ কাৰণে প্ৰতি বছৰে বছৰে এনেধৰণৰ এপেণ্ডিক্সৰ কোৰ্চবিলাক আহি থাকে। এইটো কোৰ্চটো কেনেকুৱা আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰি আপুনি এক্সাম দি যদি পাই যায় তাত কি হ'ব, আপুনি 1 বছৰ বা 2 বছৰ বা 3 বছৰৰ কাৰণে যিটো হিচাপত ল'ব আপোনালোকে তাত পঢ়ায়ো থাকিব, মানে দৰমহাটো দিব। আৰু যেতিয়া আপোনাৰ ৰেলৱে ফালৰ পৰা বা এয়াৰপৰ্টৰ ফালৰ পৰা বা অইল ইণ্ডিয়াৰ ফালৰ পৰা পাৰ্মানেণ্ট যেতিয়া পোষ্ট ওলায় ন, তেতিয়া আপোনাৰ এই চাৰ্টিফিকেটখন থাকিলে আপুনি এপ্লাই কৰি পাৰ্মানেণ্ট পোষ্টৰ কাৰণে আকৌ এক্সাম দি চাকৰি ল'ব পাৰিব। সেইটোৱে মানে এপেণ্ডিক্স সেইকাৰণে কৰি থ'ব লাগে। আপুনি যদি কৰি থ'ব বিচাৰে আপুনি ভিডিঅ'টো শেষলৈকে চাব যদি এলিজিবল বা যোগ্য হয়। প্ৰথমৰ পোষ্টটো লৈছোঁ যিটো NF নৰ্থ ইষ্ট ফ্ৰণ্ট ৰেলৱে ফালৰ পৰা যিখিনি পোষ্ট আহিছে এইখিনি 14 তাৰিখ 7 মাহ 2026 তাৰিখ এখন নটিফিকেশ্যন আহিছে। ইয়াত যথেষ্টখিনি প্ৰায় 6000+ পোষ্ট আছে। 15 বছৰৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব এইখিনি পোষ্টত। ইয়াতে পাব্লিকেশ্যন 16/7/2026 পৰা এপ্লাই চলিছে আৰু লাষ্ট ডেট হৈছে আপোনাৰ 16 তাৰিখে অফিচিয়েল ৱেবছাইটো আহিছে। পাব্লিকেশ্যন হৈছে নটিফিকেশ্যনখন আৰু এখন অপেনিং ডেট আপোনাৰ অনলাইন এপ্লাইটো লাষ্ট ষ্টাৰ্ট হ'ব 20/7/2026। 20 তাৰিখৰ পৰা এপ্লাইটো চলিব আৰু লাষ্ট ডেটটো হ'ল 19/8/2026। 19 আগষ্টলৈকে এপ্লাই কৰি থাকিব পাৰিব। এপেণ্ডিক্সৰ পোষ্ট হয়। টোটেল পোষ্ট যদি চাই 6777টা টোটেল পোষ্ট আছে। ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে নৰ্থ ইষ্ট ফ্ৰণ্ট, মানে অনলাইন এপ্লাই কৰিব লাগিব। গুৱাহাটী যিটো আপোনালোকৰ ৰেলৱে অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। বিভিন্ন ধৰণৰ পোষ্ট আছে দেখিছেনে আপুনি, এইবিলাক ক'ত কিমানটা পোষ্ট আছে এনেকৈ ভাগকৈ আছে। আপুনি টোটেল 6777টা আপুনি যিটো পোষ্টতে এপ্লাই কৰিব তাৰ বিষয়ে আপোনালোকৰ ইয়াত দিছে। ৱৰ্কশ্বপৰ পোষ্ট আছে, APD পোষ্ট আছে, RNA আছে, লামডিং, এইকেইটা হৈছে আপোনালোকৰ ষ্টেচনৰ ক'ত কিমানটা পোষ্ট আছে। প্ৰতিটো ষ্টেচনতে বহুত পোষ্ট আছে। আমাৰ অসমৰ ডিব্ৰুগড়তো আছে 763টা, তাৰপৰা লামডিঙত পোষ্ট আছে 3চকীয়াত 860টা। আপুনি এইটো স্ক্ৰীনশ্বট এটা মাৰি ল'ব বা ডেছক্ৰিপশ্যনৰ যিখিনি টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে আপোনালোকে যদি জইন হৈ লয় কোনটো এড্ৰেছত কিমান পোষ্ট আছে আপুনি স্ক্ৰীনশ্বট মাৰি নিজেও চাই ল'ব পাৰিব। আৰু টেলিগ্ৰাম চেনেলত গৈ যদি আপোনালোকে ডাউনলোড কৰি নিজে পঢ়ি চাবগৈ পাৰিব। ইয়াতে মিনিমাম কোৱালিফিকেশ্যন দেখিছে মেট্ৰিক পাছটো লাগিবই। আপুনি যিটো পোষ্টত এপ্লাই কৰিব, মেকানিকেল বা প্লাম্বাৰ, কাৰ্পেণ্টাৰ, যিটো ফিটাৰ, পাইপ ফিটাৰ, ইলেক্ট্ৰিচিয়ান য'তে কৰে আপোনাৰ লগতে মেট্ৰিক পাছৰ লগতে আপোনাৰ ITI সেইটো ডিপাৰ্টমেণ্টত থাকিব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। ৰেলৱে এপেণ্ডিক্সৰ পোষ্টখিনি আপোনালোকে ইয়াত 1 ইয়েৰৰ কাৰণে ল'ব ট্ৰেইনিং কোৰ্চটো। আপুনি লগতে যিটো কোৰ্চ কৰাই থাকিব এপেণ্ডিক্স খটাই থাকিব, তাতে আপোনালোকে দৰমহাও পাব। এনেই কৰি থাকিব নালাগে, আপোনালোকে দৰমহাও পাবলৈ সক্ষম হ'ব। যিটো ট্ৰেডতে এপ্লাই কৰে সেইটো ৰিলেটেড আপোনাৰ ITI কিন্তু চাৰ্টিফিকেট থাকিব লাগিব মেট্ৰিক পাছৰ লগতে। আৰু ল'ৰা ছোৱালী ইয়াত সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে যদি চাই এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মই কৈছোঁ 15 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব, মেক্সিমাম 24 বছৰলৈকে এপ্লাই কৰিব পাৰিব। বাকী SC ST কাৰণে 5 বছৰ, 29 বছৰলৈকে পাব। OBC হ'লে 3 বছৰ, PWBD হ'লে 10 বছৰ আৰু PWBD যদি এক্স ছাৰ্ভিচমেন হয় তেতিয়াও আপোনালোকে 10 বছৰ পৰ্যন্ত এইজত ৰিলেক্সেশ্যন পাব। এইখিনিয়ে আৰু আপোনালোকৰ চেণ্টাৰবিলাক ক'ত ইয়াতে দিয়া আছে। আৰু অনলাইন এপ্লাই কৰোঁতে আপোনালোকৰ ফিজ এটা কাটিব লাগিব। অনলাইন এপ্লাইটো আপোনালোকৰ 100 টকা এটা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু ক'ত কিমান ইলেক্ট্ৰিচিয়ানৰ কিমানটা পোষ্ট, SC কাৰণে, ST কাৰণে, UR OBC EWS ক'ত কিমান সম্পূৰ্ণ ভাগ কৰিছে ইমানো বেছি কৈ নাযাওঁ, ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। আপোনালোক যদি এলিজিবল হয় এইখিনি পোষ্টৰ এপেণ্ডিক্সৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি আপুনি এপেণ্ডিক্সৰ ট্ৰেইনিংটো কৰি থ'ব। যেতিয়া ৰেলৱেত পাৰ্মানেণ্ট পোষ্ট ওলাব ন তেতিয়া আপোনাৰ এইখন চাৰ্টিফিকেট থাকিলে অলপ সহজ হ'ব চাকৰি পোৱাৰ ক্ষেত্ৰত। এইখিনিয়ে পোষ্ট 6777টা বহুত পোষ্ট আছে। ইয়াৰ পিছত নেক্সট যিখিনি এপেণ্ডিক্সৰ পোষ্ট আহিছে সেইখিনি আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। তাৰপৰা নেক্সট যিখিনি গুৱাহাটী আৰু বঙাইগাঁৱৰ অইল ইণ্ডিয়াৰ ফালৰ পৰা যিখিনি আহিছে, ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেডৰ ফালৰ পৰা যিখিনি এপেণ্ডিক্সৰ পোষ্ট আহিছে এইখিনি। ইয়াতে যদি চাই এপ্লাই বৰ্তমান চলি আছে
29/6/2026 তাৰিখে অহা এখন নটিফিকেশ্যন হয়। ইয়াতো পোষ্ট যথেষ্টখিনি আছে। ইয়াতে কি পোষ্ট আছে আপোনালোকে যদি চাব পাৰে, ট্ৰেড এপেণ্ডিক্স 3 বছৰ BSc কৰা হ'ব লাগিব, মেট্ৰিক উইথ ITI থাকিব লাগিব, বেলেগ মানে কোৱালিফিকেশ্যন লাগে। আপুনি যদি ITI কৰি থৈছে কিন্তু এপ্লাই কৰিব পাৰিব এইখিনি পোষ্ট। এইখিনিও এপ্লাই বৰ্তমান চলি আছে। আপোনালোকে যদি এইখিনি পোষ্টত এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰিব। গুৱাহাটী আৰু বঙাইগাঁওখন এইখন হৈছে আপোনালোকৰ কোৰ নটিফিকেশ্যন। মই ইয়াতে যদি চাই দিওঁ, আৰু ইয়াতো একেই 18 বছৰৰ পৰা 24 বছৰলৈকে বয়স হ'ব লাগিব অইল ইণ্ডিয়া ফালৰ পৰা অহা। বাকী SC ST কাৰণে 5 বছৰ এজৰ ৰিলেক্সেশ্যন, OBC কাৰণে 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 10 বছৰ, এনেকৈ এজৰ ৰিলেক্সেশ্যন ইয়াতো আছে। এইখিনিও বৰ্তমান এপ্লাই চলি আছে। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে 30/6/2026 এখন অহা নটিফিকেশ্যন এখনো বৰ্তমান এপ্লাই চলি আছে। আপোনালোকে এপ্লাইটো কৰি ল'ব। যদি এইখিনি অইল ইণ্ডিয়া ফালৰ পৰা অহা অইলত যদি আপুনি এপেণ্ডিক্স কৰিব বিচাৰে এইখিনি কৰি থ'ব। চাৰ্টিফিকেটখন আপোনাৰ যেতিয়া অইলত পাৰ্মানেণ্ট পোষ্ট ওলাব ন, এইখন চাৰ্টিফিকেট থাকিলে আপুনি এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ অফিচিয়েল ৱেবছাইট হৈছে www.iocl.com। এইটো অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। এইখন হৈছে গুৱাহাটী ৰিফাইনেৰী, আগৰখন আছিলে আপোনালোকৰ বঙাইগাঁও ৰিফাইনেৰী হয়, ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেডৰ। 29/6/2026 অহা এখন নটিফিকেশ্যন হয়। ইয়াতো আপোনালোকৰ টেকনিকেল কোৱালিফিকেশ্যন লাগিব, মেট্ৰিক পাছৰ লগতে 3 বছৰ ডিপ্ল'মা বা BSc কৰা, এইবিলাক বেলেগ যিটো পোষ্টত কৰিব সেইটো ৰিলেটেড আপোনাৰ টেকনিকেল কোৱালিফিকেশ্যন থাকিব লাগিব। ইয়াতো যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেল লিংক আছে তাতে গোটেইকেইখন অফিচিয়েলি জাৰি হোৱা নটিফিকেশ্যন দি থ'ম। তাৰ পৰা গৈ আপুনি নিজে চাই চিতি এপ্লাইটো কৰিব। ইয়াতো বয়সটো একেই, আপুনি 15 বছৰৰ পৰা 24 বছৰলৈকে থাকিব। SC ST কাৰণে 5 বছৰ, OBC কাৰণে এইজত 3 বছৰ ৰিলেক্সেশ্যন থাকিব। আৰু IOCL যিটো পোষ্ট আছে এইটো আপোনাৰ 29/6/2026 পৰা এপ্লাই চলি আছে। আৰু লাষ্ট ডেট হ'ল 28/7/2026, 28 জুলাই তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। অইল ইণ্ডিয়াৰ ফালৰ পৰা যিখিনি গুৱাহাটী আৰু বঙাইগাঁও আণ্ডাৰত যিখিনি এপেণ্ডিক্সৰ পোষ্ট ওলাইছে তাতে আপোনালোকে 28 জুলাইলৈকে এপ্লাই কৰিব লাগিব। ইয়াতো একেই, আপোনালোকে কোৰ্চটো কৰি থাকোঁতেও দৰমহাও পাব। আপোনালোকে টেনশ্যন ল'ব নালাগে, অকল ফ্ৰীকৈ কৰিব নালাগে, চেলাৰিও পাব। আপুনি কামখিনি শিকিব পাৰিব, ট্ৰেইনিং কৰিব আৰু চাৰ্টিফিকেট যেতিয়া পাব, যেতিয়া অইলত পাৰ্মানেণ্ট পোষ্ট যেতিয়া ওলাব তেতিয়া আপোনালোকে ডাইৰেক্ট এপ্লাই কৰি এখন চাৰ্টিফিকেট থাকিলেহে এপ্লাই কৰিব পাৰিব। এক্সাম দি আপুনি পাৰ্মানেণ্ট পোষ্টকেইটা ল'ব পাৰিব। তাৰপৰা শেষৰখন নটিফিকেশ্যন লৈছোঁ আপোনালোকে এপেণ্ডিক্সৰ পোষ্ট হয়। এইখিনি AAI এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ ভাৰতীয় বিমানপত্ৰ প্ৰাধিকৰণ, মানে গুৱাহাটী এয়াৰপৰ্টৰ ফালৰ পৰা এইখিনি পোষ্ট আহিছে। ইয়াত কি হয়, অকল অসমৰে নহয়, নৰ্থ ইষ্টৰ গোটেইকেইখন ষ্টেটৰ ল'ৰা ছোৱালী ইয়াত এপেণ্ডিক্সৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইখিনি এয়াৰপৰ্টৰ ভেকেঞ্চিখিনি ইয়াতো যথেষ্টখিনি পোষ্ট আছে। আপোনালোকৰ মিনিমাম 17 বছৰমানৰ পৰা ইয়াত এপ্লাই কৰিব পাৰিব। মেট্ৰিক পাছ, হাই ছেকেণ্ডেৰী পাছ, গ্ৰেজুৱেশ্যন যি কোৱালিফিকেশ্যন থাকক আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে চেলাৰীবিলাকো লিখি দিছে, বা আপুনি টেকনিকেল কোৱালিফিকেশ্যনৰ কাৰণে ক'ত 8,850 টকা, 6,150 টকা এনেকৈ কিছুমানৰ চেলাৰী দিব, আৰু কিছুমানৰ 12,000 দিব। 1 বছৰৰ কাৰণে এইটো এপেণ্ডিক্স হয়। আপুনি যিটো পোষ্টতে এলিজিবল হয় তাতে আপুনি এপ্লাই কৰিব। টোটেল 95টা পোষ্ট আছে, টোটেল 95টাহে পোষ্ট আছে। কিন্তু ইয়াতে 28 তাৰিখ 7 মাহ 2026 পৰা আপোনালোকৰ এইটো কি কৈছে, আপোনালোকৰ লাষ্ট ডেট অফ এপ্লিকেশ্যন 28/7/2026, মানে এই জুলাই মাহৰ 28 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এই গুৱাহাটী এয়াৰপৰ্টৰ ফালৰ পৰা যিখিনি পোষ্ট আহিছে গোটেইখিনি এপেণ্ডিক্সৰ পোষ্ট হয়। মই গোটেইখিনি একেলগে কৰি দিলোঁ, সেইকাৰণে পাৰ্মানেণ্ট পোষ্ট যিহেতু নহয়। আপোনালোক যদি এপ্লাই কৰিব বিচাৰে এই পোষ্টখিনিত এপ্লাই কৰি এপেণ্ডিক্সটো কোৰ্চটো কৰি থ'ব। আপুনি যেতিয়া পাৰ্মানেণ্ট পোষ্ট ওলাব তেতিয়া আপোনালোকে চাকৰি পাব। এইখন চাৰ্টিফিকেট থাকিলেহে এপ্লাই কৰিব পাৰিব, আৰু এইখন চাৰ্টিফিকেট থাকিলে অলপ মানে চাকৰি পোৱাত ছাবচিডি মানে সহায়ক হৈ যায়। আপোনাৰ সেই চাৰ্টিফিকেটখনে যেতিয়া পাৰ্মানেণ্ট পোষ্টত ইণ্টাৰভিউ দিব তেতিয়া কাম কৰিব আপোনালোকে। ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, লগৰ বন্ধু বান্ধৱী, দাদা বাইদেউ, ঘৰৰ পৰিয়ালৰ সদস্য যিমানখিনি আছে সকলোৱে সুবিধা হোৱাকৈ। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ৰাখিব। ফেচবুক পেজত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব। ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেল লিংক, ইনষ্টা ID, ফেচবুকৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। টেলিগ্ৰাম চেনেলৰ যিটো লিংক আছে তাতে গোটেইকেইখন অফিচিয়েলি জাৰি হোৱা নটিফিকেশ্যন দি থোৱা থাকিব। আপোনালোকে নিজে গৈ এবাৰ ভালদৰে পঢ়ি চাবগৈ। ধন্যবাদ।